ইউটিউব চেনেলত আকৌ মই আপোনালোকক ওয়েলকাম জনাইছোঁ। এইটো হ'ল 2000 কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্ম। এইটো ফাৰ্মত লকডাউনৰ সময়ত না দানা দিব পাৰিছে না ঔষধ দিব পাৰিছে, এইকাৰণে বহুত পোৱালি ইতিমধ্যে মৃত্যু গ্ৰহণ কৰিছে। মৃত্যু হোৱা এইকাৰণে কোম্পানী এৰি দিছে, এইবিলাক একো নকৰে। এই বেপাৰী লৈ আছে 25 টকা মাত্ৰ, এক পিছ 25 টকাকৈ বিক্ৰী কৰি আছে। এই লকডাউনৰ সময়ত যে আপোনালোকে কোনোবাই ফাৰ্মত ব্ৰইলাৰ নলয়, ব্ৰইলাৰৰ পোৱালি ল'লে কোম্পানীৰ লগত হেৰি কৰি ল'ব যে ঔষধ চৌষধ যিমান সিহঁতৰ ফেচিলিটি আছে দিব পাৰিব লাগিব, নহ'লে আপোনালোকে ব্ৰইলাৰ ফাৰ্মত ব্ৰইলাৰ নল'ব। একেবাৰে কম ৰেটত বিক্ৰী কৰি দি আছে। আৰু কি কৰিব এতিয়া 25 টকাকৈ ইমান ডাঙৰ ডাঙৰ চাক ব্ৰইলাৰবিলাক বিক্ৰী কৰি আছে। চাই লওক আপোনালোকে। কিন্তু এই লকডাউনৰ সময়ত কোনোবাই যে পোৱালি ফাৰ্মত নলয়, আৰু ফাৰ্মত ল'লেও যে সিহঁতে পূৰা এক্টিভ কৰি লয় যে কোম্পানীৰ লগত যে পূৰা দানা পানী পূৰা দিব লাগিব, সিহঁতৰ ফালৰ পৰা দানা ঔষধ এইকেইটা দিব লাগিব। ইমান মৰিছে যে আৰু ক'ব নোৱাৰি। এয়া চাওক, বহুত পোৱালি ইতিমধ্যে ডেথ হৈছে। এইটো এটা 4000 কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্ম। এইটো যে ধুমুহা আহিছিল, ইয়াৰ কাৰণে এনেকুৱা তছনছ ভাঙি পেলাইছে। এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আহিম। মই মমতাজ আলী।